গৰুৰ লগত খুন্দা খাই এই হেডলাইটটোৰ কিনে ফাটি গিছি গাই এ লাজ পাই কথা এনে বুঢ়া হলে তাত লুৰবে তো খানা চানা খালি নাই দে দে ওই গিলা দিছৰ না ভাই এই এনেকা কেতালো বুঢ়া লাগবো পোন প্ৰথমে সকলোকে হেপী নিউ ইয়াৰ 2026 মানে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আজিৰ দিনটোত বহুত মানুহে পুৰা খানা চানাৰ আয়োজন কৰি আছে আৰু এইফালে চাউণ্ড বাজাই আছে সেইফালে চাউণ্ড আমাৰ এই গাঁৱৰ এইবিলাকতো পুৰা চাউণ্ড বাজাই মানুহবিলাকে খানাৰ আয়োজন কৰি আছে আৰু মই খানা খাব লাগি আজি মোৰ 30 চুলিক শ্বপিং কৰিব নিব লাগে মানে কি যে কপা এইয়া এইফালে বেটিয়ে একেবাৰে বাইকত উঠি ৰেডি একবেলা লাগে কি লাগে জোতা স্কুলত যোৱা জোতা আৰু চেণ্ডেল আৰু আমাৰ মহাৰাণীক কিবা লাগে সুদুৰ মহাৰাণীক কি লাগে কেন চলাইছা তুই इसकी माँ का भोला चेहरा আমার মহারানীক বলে জিন্সের লম্পেন লাগে তাকে ভাবছি জিন্সের লম্পেন পিন্ধি নাকি তুই নালগে মানুহ রাষ্ট দিব হ্যাঁ রাষ্ট দিব ঠিক ভাবছা আর পয়সা কেমন লৈছা চাং কি হব আৰু মানে গাইছ আজি দিনটো ভালকে ফুৰ্তি ফাৰ্তা কৰি খানা চানা খাব লাগে লগৰ বিলাকৰ লগত সিহঁতক আজি মাইককে চেককে বজাৰত নিব লাগে দেই আৰু গাইছ আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰি দিলো আৰু গাইছ কেইটামান দিন আগতে মোৰ এটা সৰুকে এক্সিডেণ্টো হৈছিল এক সৰুকে মানে ডাঙৰকে হবা কৰিছিল আৰু কিবাকে বাচিছো মানে মই এই ছাতাবাৰীৰ সেইখিনিতে হৈছে আৰু আমাৰ ছাতাবাৰী কোম্পানীৰ সেইখিনিতে হৈছে মই মানে বাইক চলাই যাই আছিলো কাম কৰবা এই বকা চাইডৰ ফালে এই হঠাৎ মানে গৰু এটা এনেকে আগফালৰ পৰা আগফালৰ পৰা এনেকে দাউৰি আহি মোৰ বাইকত পুৰা খুন্দা লাগিছে প্ৰথম অৱস্থাত মোৰ বাইকখন একো হোৱা নাছিল বুলি ভাবছিলো আৰু দেখাও নাছিলো কিবা হৈছে নেকি বুলি ভাবছিলো ভালে আছে আৰু একো হোৱা নাই কিন্তু আজিহে গম পালো এইয়া গৰুৰ লগত খুন্দা খাই এই হেডলাইটটোৰ কিনে ফাটি গিছি গাইছে এইয়া আপোনালোকে দেখা পাইছে না এইয়া তলত এইখিনি ফাটি গিছি মানে এইটো চাইডত দি খুন্দা খাইছিলা গৰুটো এইটো চাইডত দি কিনে মানে ফাটি গিছি গৰুবিলাক এই মানুহবিলাকে এৰি দিছে না মানে গাড়ী চৰি চলাব দিগদাৰে আৰু আমাৰ গাঁৱৰ জেগাত মানে গৰুবিলাক কপককে দাউৰি যায় বম একদম ৰিস্কি হয় আৰু একদিন গাড়ী চলা মোৰো সেই সেনেকা হৈছে দিনাখনি মানে সেই গৰুটো কপককে আগত দাউৰি গ'ল সেনেকে আৰু খুন্দা লাগি গ'ল আৰু বাকী যে নহওক আৰু যি কৰে ভগৱানে ভালে কৰে সৰুকে এক্সিডেণ্টটো হৈ গ'ল একো নহ'ল মোৰ একো নহ'ল বাৰু মানুহটোৰ একো নহ'ল বাইকখনৰ কিবা হৈছে এতিয়া আৰু বজাৰত যাওঁ আৰু 30 চুলিৰ মনৰ আশা পূৰণ কৰোঁ আৰু মনৰ আশা মানে আৰু কি মনৰ ইচ্ছাটো পূৰণ কৰোঁ তাহাঁতে নতুন বছৰ কিবা এটা ল'ব বিচাৰিছে আৰু ময়ো আৰু যিখিনি পাৰোঁ সেইখিনি দিয়াৰ চেষ্টা কৰি থাকিম আৰু তাহাঁতক মানে আগলৈকে আৰু মানে এতিয়া আমি যাই আছোঁ আমাৰ বামুণী গাঁৱৰ বৃষ্টিবাৰীয়া বজাৰত মানে বৃষ্টিবাৰীয়া বজাৰ হয় ৰবিবাৰে বজাৰ হয় আজি বৃহস্পতিবাৰ বজাৰ বৃষ্টিবাৰ বুলি কিছুমানে বুজি নাপাব পাৰে যে বৃহস্পতিবাৰ তাতে যাই আছোঁ বজাৰত আৰু 2 তাৰিখে জানুৱাৰীৰ 2 তাৰিখে মানে আমি যাই আছোঁ চান্দুবি ফেষ্টিভেল তো চান্দুবি পৰা যদি কোনোবা মোৰ ভিডিঅ' চা মানুহ আছা ফেমিলি আছা লগ পাম আৰু সেইদিনাখনি যাম আৰু ধুনীয়াকৈ লগ পাম আমিও যাম আমাৰ ফেমিলি সুধি যাম আৰু মজাকৈ তেতিয়া যাই আছোঁ আৰু বজাৰত এইফালে নেকি মানে অলপ গিলে আৰু পাকা ৰাস্তা পাম আৰু আমি অলপমান এইফালে নেকি যাই আছোঁ ধুনীয়াকৈ ভাল খবৰ খানা চানা খালি নাই দে মাইনাহঁতে বোলে মোৰ ভিডিঅ' চাই আৰু মানে ইফালে প্ৰায় আহা কৰোঁ তাহাঁতে মানে সদায় বাই দিয়ে আৰু সেনেকৈ মই সেইকাৰণে আজি ব্লগত লৈ ল'লোঁ আৰু খানা চানা খাই আহিলোঁ সুধিলোঁ খাইছে বোলে ধুনীয়াকৈ আমি আজি গধূলা খোৱাৰ প্লেনিং আছে কিবা হয় এতিয়া ডাঙৰ বজাৰত লাগি তো আহি পালোঁ বজাৰ বাইকখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ এতিয়া আৰু বজাৰৰ ভিতৰত সোমাব লাগে আৰু আজি মানুহ কম মানে আজি নতুন বছৰৰ কাৰণে মানুহবিলাক অহা নাই নেকি চবে খানা খোৱাত ব্যস্ত হৈ আছে সেইকাৰণে মানুহে নাই বজাৰতে এয়া একদম খালী হৈ আছে একদম তো প্ৰথমতে আহিলোঁ চেণ্ডেলৰ দোকানৰ ফালে মানে বেটিয়ে বোলে চেণ্ডেল ল'ব একযোৰ আৰু জোতা একযোৰ তাকে প্ৰথমতে আহিলোঁ আৰু কেনেকুৱা কি পচন্দ কৰে এতিয়া চেণ্ডেল কেনেকুৱা চেণ্ডেল লাগব হা কেনেকুৱা লাগব এই এনেকুৱা লাগব নেকি এই দাদা যে দেখা আছে সেনেকুৱা নালাগে তো এইটো ফিটা আছে ভৰিখনত পদৰ ভৰিখনত সেনেকে দিলে দ্বাৰা থাকি যাব কি কোৱা এতিয়া আৰু কান্দিবাই খোজে আৰু এতিয়া গাইছে ইয়া কি কম আৰু ইয়া না কান্দিবি ঐ ইটো কলম হ'ব অ'কে তোৰ কলম হ'ব তো মানে বহুত চাৱাৰ পাছত বেটিয়ে মানে এইযোৰকে ল'লা আৰু লাষ্টত পচন্দ কৰিলা কিন্তু এতিয়াও দিল খোজ হোৱা নাই আৰু কিবা লাগে তাৰ হ'ব এইটোকে ল'লোঁ দামটো দাদা অলপ কম চম কৰ আৰু ইমান দাম কৈছা মই 150 টকা দিছোঁ আৰু একে সক 150 টকা দিছোঁ হ'ব দে 100 টকা চেণ্ডেল বজাৰৰ পৰা চেণ্ডেল কিনি আনিলোঁ এতিয়া আৰু আহিছোঁ কাপোৰৰ মাৰ্কেটৰ ফালে এই কাপোৰৰ দোকানত আহিলোঁ আৰু এতিয়া কাপোৰ লওঁ আৰু এতিয়া অলপ গোটেই মানে ঘৰৰ পৰা কাপোৰ ল'ম বুলি আহিছিলা তাৰ মই ভাবিলোঁ জিন্সৰ ল'ম বেলকে এটা কিনি দিম নেকি বুলি এই এনেকুৱাকৈ ল'ম নেকি এটা এনেকুৱা পিন্ধিনে নাই হা এইগিলা দিছৰ না ভাই এনেকুৱাকৈ এটা লওঁ বুঢ়া লাগব তো এইফালে আমাৰ শ্ৰীমতীৰ কাৰণে কাপোৰ অলপ ল'লোঁ আৰু কিবা কিবি সেই দাদাৰ দোকানৰ পৰাই ল'লোঁ বাকী দাদাই অলপ দামটো বেছি কোৱা হেন লাগিল আৰু হা দে আৰু এই লখে বাইদেউ আৰু যিহেতু আজি নতুন বছৰৰ প্ৰথম দিন সকলো খানা চানা পৰা খাই আছে আমাৰ মায়ে তাৰমানে মাছ নিবা দিছিল মোক এতিয়া মাছৰ বজাৰত সোমাম কি ভাল না খবৰ
এই ভাই ক্লাব কলার বহুত দিন কি ললি মাছ ললি নাকি কি মাছ ললি দে দে যা দে তো এটা মাছৰ বজাৰ সোমাইছো ৰ মাদাৰে মানে ঔটিঙা আনি থৈ দিছে ঔটিঙাৰ কাটিলে মাছ খাব এতিয়া আমাৰ মায়ে ভাল পোৱা মাছটো চাইছো মাছৰ দাম কিমান কিলো আচ্ছা হা কি মাছ 200 কিলো ৰৌ আৰু চান্দা আছে হয় নেকি তো কিছুমান মাছৰ দাম বেলেগ কিন্তু 300 কিছুমানে 200 এতিয়া মই কোনটো লং লাগি আছে ৰ মানে আমাৰ মায়ে বেছিকৈ কচ মাছটোহে খাই ভাল পায় কচ মাছে লৈ যাক নেকি কচ মাছৰ কিমান কিলো 240 200 টকা মানৰ মাছ ললো কচ মাছ ৰূপম দা বজাৰ হ'ল দে যা হা দে 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 যা যা এতিয়া আৰু বজাৰ চজাৰ প্ৰায় হ'লে বুলি ক'ব পাৰি আৰু এতিয়া আৰু ঘৰত যাওঁ এইফালে বেটিৰ কিবা আৰু খোজ কি তো আমাৰ পৰা বজাৰ চজাৰ কৰা কমপ্লিট এতিয়া আৰু ঘৰত যাব লাগে আৰু ধুনীয়াকৈ এইফালে চেণ্ডেল ল'লো চিৰিমিটাৰ কাপোৰ ল'লো কমলা চমলা মাছ চাছ পৰা ল'লো আৰু এতিয়া যাই পেলাই মজাকৈ খানাটো খাব লাগে আৰু বজাৰৰ পৰা ঘৰত আহিলোঁ আৰু বজাৰৰ পৰা আহোঁতে কমলা আনিছিলোঁ মানে কমলা খাই একদম উৎপাত আৰু জাগা একদম এই কমলা বাকাল গৈছে আৰু এইফালে আমাৰ মায়ে পূৰা মাছ ফ্ৰাই কৰিবৰ কাৰণে পূৰা কাৰিয়া পাতি দিছে গৰমত মানে ৰ'দৰ পেলাই অলপ গৰম লৈ পেলাই মাছ ফ্ৰাই কৰিব আৰু মানে আমাৰ মায়ৰ মানে কচ মাছটো বম প্ৰিয় হৈ কিনে কচ মাছ আনি দিছোঁ আৰু মানে 200 টকা মানৰ আনি দিছোঁ মোটামুটি 1 কেজি অলপ কম দিছে আৰু এতিয়া মায়ে মাছ ফ্ৰাই কৰিব আৰু মজাকৈ আৰু ঔটিঙা এটা ক'ত থৈ দিছা হা এয়া কচ মাছ আৰু ঔটিঙা মাদাৰে খাব আৰু এইগিলা কুচু বাচি থৈ দিছে কুচুও বিলাক খাব আজি মানে এইগিলা যোৱাকালি মাদাৰে মানে ঔটিঙা লৈ আনিছি এইগিলা ঔটিঙাৰ লগত মানে কচ মাছ খাই কোনে কোনে ভাল পাওঁ কমেণ্ট কৰি দিবা কাপেৰে আনছা আমাৰ ঔটিঙা কেইটা আচ্ছা ইমান মাখান লৈ আনছা ইমান সৰু থাকে দেখাৰ এয়া আৰু এইফালে চিৰিমুটিয়ে পুৰা ঔটিঙা কাটাত লাগি গৈছে ঔটিঙা এটি খাই পাইছিলি না কেতিয়াবা মাছ হা আজি ফাৰ্ষ্ট টাইম নেকি আজি ফাৰ্ষ্ট টাইম দে আৰু এইফালে বেটিয়ে কি কৰি আছে আৰু কাটৰিখান লৈতো কাটবি নেকি ঔটিঙা আৰু ঔটিঙাৰ লগত খানা খাবি এইফালে মাদাৰে পুৰা মাছ ফ্ৰাই কৰিব ৰেডি একদম মায়ে এইফালে মাছখিনি আনি লৈছে এয়া তেল চেল দি লৈছে কাৰিয়াত এয়া একদম চুইটাৰ টুইটাৰ পিন্ধি লৈছে আৰু এইফালে এই ৰ'দৰ গৰম লৈ মায়ে কি কচ মাছ খাই ইমান ভাল পোৱা কিয়া হা ভাল লাগে টেঙা লগত কিয় আৰু কিয় হেৰি কচ মাছটো বোলে বেমাৰী মাছটো জানাই তুই কিয় সেইগিলা খাই ভাল পায় মানে কচোন তুই মানুহগিলা খায় ধুনীয়া কচ মাছ খায়ে সেইকাৰণে তুইও খাৱ নেকি কচ মাছত হাৰা চাৰা নাই না সেইকাৰণে খায় এয়া মাছ ফ্ৰাই হৈ আছে আমাৰ মাদাৰৰ তাৰমানে আগৰ দাঁত দুটা লুৰছে না সেইকাৰণে দিগদাৰ তাক মাংস চাংস খাব সেইকাৰণে কচ মাছ খাই বেছি ভাল পায় সি এই মাইকী কি বহুত দূৰে লুৰছে নেকি কচোন কবি আজি হা 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 এ লাজ পায় কথা এনে বুঢ়া হলে দাঁত লুৰবয়ে তোৰ আৰু আপোনালোকে দেখুৱাব দি থাকে আপোনাৰ মাক দেখুৱাব এয়া আমাৰ মাদাৰে আজি মাছ ফ্ৰাই কৰি আছে মানে আজি ডিউটিত যাওঁ নাই মায়ে এই মাছ ফ্ৰাই কৰিছে তাৰ মানে একদম প্ৰিয় মাছ কচ মাছ লৈ আনিছোঁ আৰু বজাৰৰ পৰা মানে এই বজাৰত গৈছিলোঁ বেটেৰী কিবা কিবি বস্তু ল'ব গৈছিলোঁ চিৰিমুটিৰো আৰু মই এতিয়া যাব লাগে আমাৰ চিৰিমুটিৰ এটা কিবা লম্পেন আনিছিলোঁ সেইটো সৰু হৈছে যায় মই ফিৰাব যাব লাগে আৰু বজাৰত কি হ'ব মই আহিব লাগে আঞ্জা ভাত কৰবি আৰু ভোকো লাগি আছে খাব লাগে সোনকালে এয়া আৰু মাছ ফ্ৰাই কৰি আছে পুৰা তো গাইজ ঔটেঙা আৰু মাছৰ আঞ্জাৰে ধুনীয়াকৈ ভাত সাজ খাই ল'লোঁ কিন্তু ব্লগ নকৰিলোঁ তো এতিয়া মই এই ব্লগটো এডিট কৰি আছোঁ তো আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম এটা নতুন ব্লগৰ সৈতে আজিলৈ ইমানে বাই বাই